শুন মোক মাতছি ইয়াত তোক নেমাতি মাতিবলৈ বেলেগ কোনোবা আছে নেকি তই মোক এটা কথা কচোন তই পুলিচ হৈ ভাড়া ঘৰত থাক তোৰ বয়সতো হওঁতে বহুত হৈছে এতিয়ালৈকে ঘৰ এটা সাজিব পৰা নাই মা কচম একদম জাগাত ধৰছে তালুতে খট্টো মাৰছে গাঁৱৰ মানুহে মোক দেখলি ঘূৰি ঘূৰি চাই জানো মই বেলেগ গ্ৰহৰ পৰাহে আহিছোঁ অকল তোৰ কথাই কোৱা নাই আমাৰ চাকৰি কৰা ইমান বছৰ হ'ল এতিয়াও ভাড়া ঘৰতে আছে ইপিনে আমাৰ গাঁৱৰ সেই চিকিউৰিটি গাৰ্ডকেইটায়ো যিহে একোটা দালান সাজিছে অ' খুৰা আপোনাক মই কথা এটা কওঁ আপুনি কিন্তু মই কোৱা বুলি কাকো নকুদক মই শুনা মতে আপোনাৰ ল'ৰাই বহুত ডাঙৰ চাকৰি কৰে আৰু আপোনালোকক যিহেতু ভাড়া ঘৰত থৈছি কিবা এটা খেলি মেলি আছে মা কচম বিদ্যা মই কোৱা বুলি আপুনি নকুদক তই কেনেকে জানিলি সেইগিলাখান বহুত কথা দক ওপৰতে কোনোবাই লাভ খাই আছে জানো নগল অহাৰ পাছৰ পৰা দেখোন কথাবোৰ কিবা জেলেপি পাক লগা দি লাগিয়ে আছে আপোনাৰ এই জিলাপিৰ পাক মই আজিকালি ধৰিবই পৰা নাই আহো দক কাকুতি দাই মোক 200 টকা এটা দি ঠগাব খুজিছে এইফালে 1000 টকা পুৰা মাৰি আছে মই আহো দক বৰাক বাহিৰৰ পৰাই মাতি চাওঁ নথকা যেন পালে ভিতৰ বুঢ়াৰীৰ লগত কথা পাতি এনজয় কৰিম বাপেকে বৰা বৰা নাই আজি এনজয় কৰিমেই বাপেকে কলৈ যায় আপুনি নহয় মই জানি শুনিয়ে কৰিছোঁ জানি শুনিয়েতো কৰে চব আপুনিতো একেবাৰে সৰব জান কেহত আপুনি পানীয়ে মই মথাউৰিয়ে বুজিছে নাই সেইবোৰ বাদ দিয়ক মই আকৌ আপুনি কেনিবা গ'ল বুলি ভাবিছিলোঁ বুজিছেনে এই টোপোলা অনাৰ পৰা আপোনাক দেখাই নাই নহয় টোপোলা এটা এটাকৈ কাটি খুৱাই আছো বৰ চখ পাইছে আমাৰ জনে নেফানেফ কৰিলে বৰা এনেকে টোপোলা খায়ে থাকিবনে কাকুটিয়ে মালাই খাই আছে কি কৰিব আৰু মাক বাপেক পুতেক কি কৰে একো ক'বই নোৱাৰো পুতেকক লগ কৰিব লাগিব মই অকলে নোৱাৰো আপুনি লগত থাকিব লাগিব মোক যিহে ভেকাহি মাৰি থৈছে হ'ব আমি দুইজন থাকিলে একো কৰিব নোৱাৰে মাৰে থনি চিনি পোৱা নাই আগতে কত কিমান এনেকুৱা কেছ টেকল কৰিলো কেওঁত এনেকুৱা দম দিম নহয় মাথনি নেগু পকাই দৌৰিব লাগিব বৰা যি আদব কাইদা দেখিছোঁ এই অস্ত্ৰ লোৱা বিধৰ নেকি বাদ দিয়ক এইখন পৃথিৱীত মই এটা বস্তুৱেই কেয়াৰ কৰোঁ আৰু সেইটো হ'ল ভগৱান নহয় বুজা নাই মোৰ শ্ৰীমতী তাৰ বাহিৰে এইখন পৃথিৱীত মই কাকো কেয়াৰ নকৰোঁ এইটো সময়ত আকৌ কিবা এটা চুবোৱাৰ সময় নহয় হয়নে কিবা এটা চুবাবলৈ নেপালেতো মোৰ মূৰডালকে চুবাব নাই মূৰটো চুবাবলৈ নিদিব এইটো দৰকাৰী মাল ন ঠিক আছে বাৰু চুবাব নিদিওঁ হেৰি নহয় আপুনি যাব মই আহোঁ যাওক বৰাই উজান দিছে যেতিয়া চিন্তা নাই নহ'লে মোৰ ওপৰতে কিলটো পৰিব খাপ পিটি থাকিব লাগিব বাপেকে যাওঁ আংকুল ইমান দিনে মানুহজনক হেৰি বুলিয়ে মাতিলোঁ মই আজিহে গম পালোঁ এই বয়সৰ মতা মানুহক বোলে আংকুল আৰু আমাৰ নিচিনা মাইকী মানুহক বোলে আণ্টি বুলি মাতিব লাগে আংকুল কি হ'ল গাটো উটিয়াবলৈ নিদিবা নেকি আৰু কি আংকুল চিঞৰি আছে ৰ'বহে এই আমাক যে সকলোৱে আংকুল আণ্টি বুলি মাতে আজিয়ে গম পালোঁ বিক্ৰমৰ পৰা এইটো বয়সত বোলে এনেকৈয়ে মাতে ইয়াক কেতিয়াবা মই কাটপ কৈ দিম ইয়াৰ একো ঠিক নাই ই মাজে মাজে ভ্ৰম বকে হয় আজি আকৌ বজাৰৰ টোপোলা এটা আনি পেলাই মোক ক'লে বোলে মৰ্টন আনিছো মই গৈ পেলাই চালোঁ সেই মাংসহে সেইকাৰণে কৈছো ইয়াৰ একো ঠিক নাই আমাৰ ভাল গলগ্ৰহটো আনি ডিঙিত চপাই দিলেহি ল'ৰা বাহিৰত আছ যদি এইপিনা দেউতা তই কি আণ্টি আংকুল শিকাবলৈ আহিছ মাত
আমাৰ ইয়াক এতিয়াই মাত আৰু কি যি টি মাংস বনি ঘৰ সোমাইছেহি নে এতিয়াই উলিয়াই নে অ' দেউতা ছাৰে যিটো কৈছে সেইটোহে কৰিছোঁ আপোনালোকে মটন খাই ভাল পায় বুলি কৈছে নহয় হেৰি এই নামটোকে দেখোন ভাল লগা নাই ঐ এই ঘনকান্তই পুতেকৰ কথা মতে চলা বাপেক নহয় সি যি ক'ব তাকেই কৰিম নে বুলিছো নহয় ছাগলী মাংসৰ বাহিৰে এই ঘনকান্তই আজিলৈকে কুকুৰা মাংসও মুখত দিয়া নাই ঐ নিয় নে নিনিয় মাৰ মাৰি দিম বাপেকে অ' দেউতা ৰ'ব মই ছাৰক ফোন কৰিলোঁ উফ বৰ দিগদাৰ কাৰ কথা শুনিবা হেৰি যাওঁগৈ ব'লক ইয়াৰ সময়ে নাই যেতিয়া কি লাভ তথাপিও কামাখ্যা মন্দিৰ বশিষ্ঠ চাই যাব পাৰিলে ভাল আছিলে দিয়কচোন এৰা ইও নহা হ'ল নহয় এই ৰ'বা মই সাউতকৈ গাটো তিয়াই অঁ লওঁ ব'লক ব'লক হেল্ল' হেল্ল' অ' তুমিয়ে মই কোনোবা নতুন ভাড়াতীয়া বুলি ভাবিছিলোঁ আচ্ছা ভিনদেউ ইয়াত টোটেল মাটি কিমান আছে মাটি 4 বিঘামান হ'ব চাগে 4 বিঘা ৱাও কিমান ল'ব কওক লোহাতটো মই অৰা ইয়াত দিয়া লোৱাৰ কথা ক'ৰ পৰা ওলাল ভিনদেউ এটা কাম কৰিছোঁ 2 কোটি ফাইনেল তাৰ ওপৰৰখিনি মোৰ মাত নামাতিব কিন্তু এক মিনিট মাত নামাতিব মানে নহয় মানে আৰু ৰেটটো নবঢ়াব অৰা কি ৰেট ৰেট কৰি আছা হে খুলগেলি তোমাক দেখোন মোৰ আগতে দেখা মনতে নপৰে হে এতিয়া ধুমকেতুৰ দৰে হঠাৎ ক'ৰ পৰা ওলালাহি ভিনদেউ বা আৰু মোৰ মাজত এটা ধুনীয়া সম্পৰ্ক আছে আৰু মইতো ব্যৱসায়ৰ বাদে অন্য কথা চিন্তা কৰিবলৈ সময়ে নাই গতিকে আপুনি মোক ক'ত লগ পাব বাৰু আপুনি যেতিয়া মাটিখিনি বিক্ৰী নকৰেই অন্য কিবা এটা চিন্তা কৰিব লাগিব ই বাৰী লেকেটা জীৱ এই জীৱবিলাকলৈ মোৰ বিৰাট ভয় লাগে শেষত কিবা এটা নহয় কিবা এটা কামোৰ মাৰি থৈ যাব মই আহিছিলোঁ ক'ত নাই নাই ছাৰককৈ কেইদিনমান ছুটি লৈ ল'ম এনেকৈ কিমান থাকিম কোনো এটা কথাই বুজি নাপায় অহ মোৰ মৰমৰ মোৰ চেনেহৰ মোৰ আদৰৰ মোৰ সাদৰৰ এই বুঢ়া বুঢ়ী হালৰ ওচৰলৈ গাঁৱৰ ঘৰত গ'লেহে ৰক্ষা অৰা কি হে ভালে আছা আছোঁ আৰু কিবা নতুন বস্তু আনিছা কিনো নতুন বস্তু আনিব দাদা টোপোলা কঢ়িয়াওঁতে কঁকাল বিষ হৈ গৈছে আৰু কি জানে দাদা টিভিত ইমান বেয়া কথা নৃত্য এইবোৰ কিয় দি থাকে সেইটো দুখো মোৰে হয়গৈ আচ্ছা টিভি লগাইছা লগালোঁ ডাঙৰ টিভি ডাঙৰ ডাঙৰ ফিক্স কৰি দিছা ফিক্স ভেৰি গুড মই কথাটো শুনি আছিলোঁ পাহৰি আছিলোঁ আচ্ছা তুমি মোক এটা কথা কোৱাচোন তোমাৰ ছাৰে কৰে কি মানে চাকৰি আমাৰ মই কৈছোঁ মই এটা অফিচত চাকৰি কৰোঁ আৰু অফিচৰ বছৰ লগত মোৰ ভাল বছে মোৰ মা দেউতাক বিৰাট ভাল পায় তাৰ বাবে ইহঁতৰ হাতত মাজে মাজে বস্তুবোৰ পঠিয়াই থাকে বুজিছে নহয় বুজিলোঁ কিন্তু ডাঙৰ টিভি কাৰেণ্টটো ডাঙৰকৈ আহিব ডাঙৰ কাৰেণ্ট ডাঙৰকৈ এয়া লওক টকা 1000 যিখিনি এক্সট্ৰা কাৰেণ্ট পোৱা যাব তাৰ বাবদ দিলোঁ আহিছোঁ ব'লা বিক্ৰম অৰা তোমাৰ আৰু মোৰ কথাখিনি আধৰুৱা হৈ থাকিল কমপ্লিট নহ'ল কেতিয়াবা ভালদৰে বহি লৈ সবিশেষ পাতিম কথাটো কমপ্লিট কৰিব লাগিব না হ'ব নহয়নে কাৰণ ডাল মে ক'ত ক'ত কালা হাই উচকো ধুন্না পৰেগা নহয়নে গাবা লাগা লাগা লগু হ'ব হ'ব ইমান পইচা মই পাওঁ ক'ৰ পৰা সেইদিনাখন গাড়ীখনৰ নামতনো পইচা ল'ব লাগেনে এইবোৰ ব্যৱসায় কৰিলে এনেকুৱা নিয়মবোৰ মানি চলিব লাগিব নাজানো আৰু কি নিয়ম মানি চলিব লাগিব খুটা পুটাৰ নামত 5000 টকা হাজিৰা লগাইছোঁ তাত 2000 টকা সেইকেইটা লোকেল দাদাক দিব লাগিব বোলে 20000 টকা হেৰ ইমান মোৰ নিচিনা মানুহ এটাই ক'ত পাওঁ ইমান টকা ভাগিন টকা নাথাকিলে ব্যৱসায় কেনেকৈ কৰিবা দেউতাক কোৱা না কাক দেউতাক চিনি পোৱা নাই দেউতাক আৰে কোৱা না কোৱা না দেউতাই আৰু পইচা দিব কথা ক'বলৈ আহিছে নাই নাই নহ'ব মোৰ এইটো জীৱনত মোৰ আৰু একো নহ'ব আৰু মই বুজি পালোঁ আৰু নাই এইবিলাক সান্তনা মোক নালাগে মই বুজি পাই গ'লোঁ লাষ্টত গৈ মোৰ সেইটোৱে আৰু মই যিটো ভাবিছোঁ কেটলি ল'ব লাগিব কেইটামান বিস্কুট ল'ব লাগিব
চাহ তামোল সেয়াই আৰু ভাগিন অধৈৰ্য নহ'বাচোন মই আছো নহয় মই কিবা এটা চিন্তা কৰিম তুমি কি কৰা কৰা মই আশা বাদ দিছো আৰু ফুটা কপাল এখন পালো এৰা ল'ৰাটোলৈ বেয়াই লাগে বেচেৰাইনো কি কৰিব নাই নাই নহ'ব ইয়াৰ ওপৰতে ভেজা দি কিবা এটা কৰিব লাগিব ছাৰ অ' ছাৰ আহা আহা সোমাই আহা আনিলা বাইদেৱে কি ক'লে কি ক'ব আৰু কৈছে আগতে টাউনত গ'লে আগতেই বেগ ৰেডি কৰি থৈ যায় এইবাৰ হঠাৎ পাহৰি গ'ল যে ছাৰ অলপ সন্দেহ কৰিছে তুমি কি ক'লা মই কি ক'ম আৰু কৈছোঁ আজিকালি চৰকাৰ পৰিৱৰ্তন হ'ল নহয় গতিকে অফিচৰ কামবিলাকো অলপ পৰিৱৰ্তন হ'ল যেতিয়াই তেতিয়াই যিকোনো কাম কৰিব লগা হয় বিশ্বাস কৰিছেনে নাজানো ছাৰ বাইদেৱে বিশ্বাস কৰিছে নে নাই সেইটো বাইদেউহে জানিব ছাৰ মই গৈ থাকোঁ ৰ'বা ৰ'বা তুমি ভাতকেইটা খাই যাবা অ' ছাৰ আপোনাৰ ঘৰত যিখন ৰামায়ণ চলি আছে সেই একেখন ৰামায়ণ আমাৰ ঘৰতো চলি আছে সময়ত গৈ নাপালে কি যে কাজিয়া কৰে এই টকা 500 লোৱা পচন্দ মতে তুমি কিবা বস্তু এটা কিনি ল'বা তোমাৰ মিছেছৰ মুখখন বন্ধ হৈ থাকিব ঠিকেই ছাৰ হাতত কিবা এটা পৰিলে 7 গুণ মাপ মই গৈ থাকোঁ ছাৰ জোনাকৰে ৰাতি অসমীৰে মাটি অৰা মালগাড়ী ছাৰ নহয় মানে দাদা ছাৰ দাদা কনফিউজিং নহয় আচ্ছা তুমি মোক এটা কথা কোৱাচোন বাৱা তোমালোকৰ বছে তোমাৰ দত্ত চাহাবক তামাম ভাল পায় বছে বস্তু পঠিয়াই থাকে থাকে তুমি লৈ আহি সেইবোৰ ভৰাই আছা হা আচ্ছা এতিয়া মই সুধিব খোজা প্ৰশ্নটো হ'ল বছে বাৰু সঁচাকৈয়ে বস্তুবোৰ পঠিয়াই নে অ' ছাৰ প্লিজ মোক নুসুধিব সৰু চাকৰি এটা কৰি সৰু পৰিয়ালটোক কিবাকৈ পোহপাল দি আছোঁ তাকো মুদা নামাৰিব দেখো বেটা চাকৰি ময়ো কৰোঁ বহুতে কৰে কিন্তু এনেকৈ ৰাতি 10টালৈ ইমান নিষ্ঠাৰে কাম কৰা মই কাকো দেখা নাই এনেকুৱা ডিউটি অ' দাদা আমাৰ ছাৰজন বৰ ভাল সেইবাবে এনেকৈ আমি কষ্ট কৰিছোঁ ছাৰে মোক খুব মৰম কৰে কিন্তু ছাৰে যিটো প্ৰব্লেমত পৰিছে বেয়াই লাগে তাতকৈ মোক বেছি নুসুধিব মই আহোঁ প্ৰব্লেম ছাৰৰ মই ভাড়াতীয়াৰ কথাত বেছি মাথা মাৰিছোঁ নেকি না 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 মাথা মাৰিবই লাগিব কালিলৈ যদি মোৰ ভাড়া ঘৰত কিবা কেলেংকাৰী হয় ৱাল ভাঙিব লগা অৱস্থা হয় তেতিয়া উলিয়াব লাগিব এই ৰহস্য ভেদ কৰিব লাগিব জোনাকৰে কি হ'ল বলিয়াৰ দৰে অকলে অকলে হাঁহি আছে যে এ হাঁহি উঠিছে হে নেহাঁহি কৰিবা কি দেউতা কি হলো এ নকবি আৰু মাৰৰ কথা মাৰে গোটেই শব্দবোৰ উল্টা পুল্টা কৰি দিয়ে ছাগলী মাংসক যিটো শব্দৰেহে উচ্চাৰণ কৰিলে মই খোৱা বস্তু বুলি ভাবিবলৈকে বাদ দিছিলো মই কৈছিলো নেকি সেইডালেহে কৈছিলে কি কৈছিল এ কিবা এই ইংৰাজীতে কিবা কৈছিলো অ' মাতন কিছুমান শব্দ ইয়াত এনেকৈ চলি থাকে আৰু আমি খাব নলগীয়া কিছুমান মাংস ইয়াত এনেকৈ কৈ দিব নহয় শুনিলে তহঁতৰ জিভাৰ পানী পৰি যাব অ কৈছে এই গাঁৱৰ পৰা আহোঁতে ডিম্বেশ্বৰহঁতে কৈয়ে পঠিয়াইছে নহয় হোটেলত নাখাবলৈ ঐ মাৰে গাত মহানগৰৰ ৰং লগালেই মোক আজিকালি ইংৰাজীত আংকুল বুলি মাতিবলৈ লৈছে কি আংকেল বুলি নহয় এনেকে মাতিবলৈ তোৰ সেইডালেহে শিকাই দিছে সি কৈছে টাউনত বোলে আমাৰ নিচিনা বয়সৰ মানুহক এনেকৈয়ে মাতে তথাপিও অকণমান হিচাপ কৰিব লাগে অন্য মানুহে শুনা হলে ই কম লাজ পালেহেঁতেন নে হ'ব তহঁতে এতিয়া কাজিয়া পেচাল কৰিব নালাগে ব'ল শুংগৈ অ' মা বহুত দিন তোৰ লগত হোৱা নাই হ'ব ব'ল শুনচোন তই সেই ৰাতি ৰাতি ডিউটি কৰাটো বাদ দে বুজিছ কম পইচা হ'লেও এই দিনতে কৰিবি স্বাস্থ্যটোৰ প্ৰতি অকণমান চকু দিবি এই চাচোন এই চকুৰ গুৰিবোৰ কেনেকৈ ক'লা পৰি গৈছে আৰে বাবা ফোন কৰিবলৈ মই সময় পোৱা নাই
একেখিনি কথাকে ৰিপিট কৰি নাথাকিবাচোন। তোমাৰ যদি বিশ্বাস হোৱা নাই আহমেদ আৰু বিক্ৰমক ফোন কৰি তুমি সুধি লোৱা। অঁ হ'ব হ'ব থোৱা। অন্য কিবা ক'বলগীয়া আছে যদি কোৱা। বাবা লাগিব 2-3 দিন, বেছিও লাগিব পাৰে। অঁ থৈছোঁ। অ'কে অ'কে বাই। নাই এই ওপৰৱালাৰ ফোন। মানে মই বহুদিন ডিউটিলৈ যোৱা নাই যে। ব'ল ব'ল। বুজিছা, ই বৰ হতাশ হৈ পৰিছে। মই বোলো এনেকে নহ'ব, আমাৰ মানৱ আছে যেতিয়া সি কিবা এটা কৰিব। সেইকাৰণে তোমাক লৰালৰিকে মাতি পঠিয়ালো। চেহ, বৰ প্ৰব্লেমত পেলাই দিলে নহয়। ভিনদেউতো সহায় কৰা অহা নাই। অঁ, সেইকাৰণে মই তোমাক এখেত অফিচলৈ যোৱাৰ পিছত মাতিছো। থাকিলে মানে এনেই চিঞৰ বাখৰ কৰি থাকিব। ঠিকেই কৰিছে, ভিনদেউ বুঢ়া হৈছেতো, এইবোৰ কথা একো বুজি নাপায়। বুঢ়া হোৱা নাই, এওঁ মানে আগৰ পৰা তিনিহি কহাই। আগৰ পৰাই এনেকুৱাই কথা ক'বলৈ আহিছে। লাগিলে ল'ৰা বুঢ়া হৈ গৈছো, কিন্তু মানুহটো নহয়, বুঢ়া হোৱাই নাই। মই কথাটোহে কৈছো। হ'ব বাইদেউ, চিন্তা কৰিব নালাগে, মই আছো নহয়। তাৰ বাবে মই এইখিনিও কৰিব নোৱাৰিম নে? এইখন কি? এটা কাম কৰিছোঁ, কামটোত মানে বহুত খৰচ আছে। মোৰ আৰু এটা পাৰ্টি আছে, সেই পাৰ্টিটোকো পাৰ্টনাৰ হিচাপে লৈ লৈছোঁ। বাইদেউ আপুনিও এটা মাৰি দিয়ক। কি মাৰিম? চহী, কাৰণ মাটিডোখৰৰ আচল মালিক আপুনিহে। পাৰ্টনাৰে লৈছে বুলি চহী এটা মাৰি দিয়ক। মাটি? মাটি বুলি কিয় কৈছা? পানী বুলি কোৱা। বাইদেউ এই পানীয়ে কেইদিনমান পিছত মাটি হৈ যাব। মাৰক চহী। ভাগিন হা? তুমিয়ে মাৰি দিয়া প্ৰথমতে, এইখিনিতে মাৰা। বাইদেউ অঁ